আজি আপোনালোকক মই দেখুৱাবলৈ ওলাইছোঁ পুৰণা চুৱেটাৰেৰে আকৌ কি বনাব পাৰি বা এই চুৱেটাৰটো আকৌ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি। মোৰ ল'ৰাটোৰ এইটো এটা চুৱেটাৰ আছিলে যিটো নেকি গাটো হয় কিন্তু হাতটো চুটি হৈছে, সেয়েহে মই প্ৰথমতে হাতকেইটা কাটি পেলালোঁ। চুৱেটাৰৰ হাত দেই। তাৰ পাছত বাহুৰ মূৰটো তলফালে সোমোৱাই ধুনীয়াকৈ চিলাই কৰি দিলোঁ। এয়া চাওক, এতিয়া বাহুটো সুন্দৰকৈ চিলাই কৰি দিলোঁ। এইটো এটা ধুনীয়া হাত চুটি চুৱেটাৰ হৈ গ'ল। এতিয়া হাত দুখন সমানকৈ লৈ দুইখন হাত একেলগে মই বাঢ়ি থকাখিনি সমানকৈ চিধাকৈ কাটি ল'ম। মূৰকেইটা সমান কৰি ল'ম। তাৰ পাছত ইটো ফালৰ কাষটো কাটি ল'ম দুইখন হাতৰে। এতিয়া কাষখিনি মিলাই আমি এটা মাজতে ভাঁজ দিম। এটা ফালৰ কাপোৰখনতহে দেই, তলৰখন নিদিব, ওপৰৰ ফালৰ কাপোৰখনত এটা ভাঁজ দিব। দুয়োখন হাততেই দুটা ভাঁজ দিব আৰু তলপিনে এটা ইউ শ্বেপত দুয়োটা মূৰ মিলাই কাটি ল'ব, দুয়োখনৰ বেলেগ বেলেগকৈ। এতিয়া দুয়োটা মূৰ চিলাই কৰি পেলাওক। চিলাই হোৱাৰ পাছত ওলোটাই দিয়ক। এয়া চাওক, এপাত সুন্দৰ ঊলৰ মোজা হৈ গ'ল। দুয়োটা হাত চিলাই আমি দুপাত মোজা পালোঁ। এয়া চাওক, সুন্দৰ ঠাণ্ডা দিনত পিন্ধা ঊলৰ মোজা ৰেডি হৈ গ'ল। ধন্যবাদ।